দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন আদৰ্শৰ প্ৰতি আকৃষ্ট ধুবুৰীৰ এগৰাকী চিত্ৰশিল্পী। কেনভাছত ৰং তুলিকাৰে জীৱন্ত কৰি তুলিছে প্ৰধানমন্ত্ৰীৰ পৰ্ট্ৰেট। ধুবুৰীৰ এগৰাকী চিত্ৰশিল্পীয়ে লাভ কৰিছে বিশেষ চৰ্চা। পৰ্ট্ৰেটখনৰ নাম ৰাখিছে প্ৰেৰণাৰ উৎস। পেছাত এগৰাকী চৰকাৰী চাকৰিয়াল তেওঁ। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগত চাকৰি কৰি থকা এই ব্যক্তিগৰাকীৰ নিচা পিছে চিত্ৰ অংকন। ধুবুৰীৰ এই বিশেষ শিল্পীজনে অংকন কৰা বহু চিত্ৰই তেওঁলৈ কঢ়িয়াই আনিছে বহু সন্মান। ধুবুৰী চহৰৰ আৰ কে মিছন ৰোড অঞ্চলৰ বাসিন্দা তৰুণ কুমাৰ মিত্ৰ। শিল্পীগৰাকীৰ মাতৃয়ে হ'ল তেওঁৰ চাৰুকলাৰ প্ৰতি আকৰ্ষণৰ প্ৰেৰণাৰ দাত্ৰী। সমাজ কল্যাণ বিভাগত কৰ্মৰত মিত্ৰই চতুৰ্থ-পঞ্চমমান শ্ৰেণীৰ পৰাই আকৰ্ষিত হৈছিল চাৰুকলাৰ প্ৰতি। উল্লেখ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগৰ কোচবিহাৰ, দিনহাটাকে ধৰি সুদূৰ গোৱাটো তৰুণ কুমাৰ মিত্ৰৰ চাৰুকলাৰ প্ৰদৰ্শনে তেওঁলৈ সুখ্যাতি কঢ়িয়াই অনাৰ উপৰিও কলকাতাৰ নন্দনতো তেওঁৰ চিত্ৰকলাৰ প্ৰদৰ্শনী হৈছিল। 2020 চনত শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বাংলাদেশত আয়োজিত চিত্ৰ প্ৰদৰ্শনী আৰু কৰ্মশালাত আমন্ত্ৰণ জনোৱা হৈছিল তেওঁক। ভাৰতৰ মুঠ 8গৰাকী শিল্পীৰ ভিতৰত অসমৰ পৰা আমন্ত্ৰিত একমাত্ৰ শিল্পীৰূপে বাংলাদেশৰ উক্ত চিত্ৰ প্ৰদৰ্শনতো সুনাম কঢ়িয়াবলৈ সক্ষম হৈছিল তেওঁ। বৰ্তমানে নিজৰ আৱাসগৃহতে সুন্দৰকৈ আৰ্ট গেলাৰী এখন বনাই লৈছে চিত্ৰশিল্পীগৰাকীয়ে। প্ৰত্যেক দিনাই চৰকাৰী কৰ্তব্যৰ দায়িত্ব সামৰি নিশাৰ ভাগতে ৰং তুলিকাৰে নতুন সৃষ্টিৰ সন্ধানত ব্যস্ত হৈ পৰা দেখা যায় শিল্পীগৰাকীক। ইয়াৰ মাজতে আকৌ প্ৰত্যেক দেওবাৰৰ চৰকাৰী বন্ধৰ দিনটোত নিজৰ গাঁঠিৰ ধন খৰচ কৰি সম্পূৰ্ণ বিনামূলীয়াকৈ কণ কণ ল'ৰা-ছোৱালীক চাৰুকলাৰ প্ৰশিক্ষণ দি আহিছে তেওঁ। আনহাতে এগৰাকী দক্ষ চিত্ৰশিল্পী হোৱাৰ লগতে তৰুণ মিত্ৰৰ আছে আন এক সুকীয়া পৰিচয়। তেওঁ এগৰাকী ভাল তবলাবাদকো। ইতিমধ্যে বহু চৰকাৰী অনুষ্ঠানৰ লগতে সামাজিক অনুষ্ঠানত তৰুণ কুমাৰ মিত্ৰৰ তবলাৰ যাদুৱে সকলোকে মন্ত্ৰমুগ্ধ কৰিছে। তেওঁৰ আৰ্ট গেলাৰীলৈ ইতিমধ্যে বহু নামজ্বলা শিল্পী, সাহিত্যিক, বুৰঞ্জীবিদে আহি তেওঁৰ সৃষ্টিৰাজিৰ ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। নৰেন্দ্ৰ মোদীজী দেশৰ প্ৰধানমন্ত্ৰীটো হয়। তাৰ উপৰিও তেওঁৰ দৈনন্দিন জীৱন যাত্ৰা, তেওঁৰ কৰ্মশৈলী আৰু তেওঁৰ ধৰ্মীয় কৰ্মকাৰ্য, তেওঁৰ কাম কৰাৰ শৈলী, এইবিলাকে মোক মানে আকৃষ্ট কৰিছে, ভীষণভাৱে আকৃষ্ট কৰিছে। সাধাৰণতে পৰ্ট্ৰেটটো মই বহুত পৰ্ট্ৰেট আঁকো, কিন্তু আজিলৈকে মই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি বা প্ৰতিমূৰ্তি বা এই বিষয়লৈ মই কাম কৰা নাই। এই সৰ্বপ্ৰথম মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পেইণ্টিংখন মই উলিয়াইছোঁ, আঁকিবলৈ চেষ্টা কৰিছোঁ। কাৰণ তেওঁৰ ছবিখন দেখিলে মই কিবা এটা প্ৰেৰণা পাওঁ। মোৰ কৰ্মজীৱনৰ বুলি ক'লেও তাতো প্ৰেৰণা পাওঁ। আৰু ছবি অঁকাৰ ক্ষেত্ৰতো ইমান দিনে মই এনেকুৱা এটা ভাৱ বা ফিলিংছ অহা নাই যে ছবি আঁকি একচুৱেলি কি হ'ব। ল'ৰা-ছোৱালীক কিবা এটা দেখুৱাবলৈ আজিৰ তাৰিখত কিবা সক্ষম হৈছোঁ। মনত এনেকুৱা এটা ধাৰণা আহিছে, ছবি বুলিতো যিকোনো কেৰেক্টাৰ বা যিকোনো ফেচ ছবিৰ বিষয়বস্তু হ'ব নোৱাৰে। কিছুমান ফেচ আছে ছবি আঁকিবলৈ গ'লে, সেইবিলাক ফেচ আঁকিবলৈ ভাল লাগে, বিষয়বস্তু হিচাপে ল'বলৈ ভাল লাগে। কিন্তু এই তেওঁৰ চেহেৰা আৰু তেওঁৰ দৃষ্টি শিৰোনাম মই প্ৰেৰণাৰ উৎস হিচাপে ৰাখিছোঁ। গতিকে এইখনটো মই এতিয়া বৰ্তমান কৰিছিলোঁ, কিন্তু তাৰ উপৰিও মই নৰেন্দ্ৰ মোদীজীৰ পৰ্ট্ৰেট বিভিন্ন সময় মই ঘৰতে কৰোঁ, যিবিলাক পাব্লিকেলি ডিছপ্লে কৰা নাই মই কেতিয়াও। আৰু কি ক'ম, নৰেন্দ্ৰ মোদীজী ছবি আঁকি কিবা এটা ক'ৰবাত এটা শান্তি লাগে। ছবি আঁকি পৰ্ট্ৰেট পেইণ্টিঙত এটা প্ৰেৰণা পাওঁ। আজিৰ তাৰিখত চৰকাৰী চাকৰি মানে 24/7। ইয়াত কোনো বন্ধ বা ছুটিৰ কোনো কথা নাই।
দায়িত্ব তাকো আমি অনৰ থাকিব লাগে যেতিয়াই মোবাইলত এটা ৰিপৰ্ট বিচাৰে লগে লগে দিব লাগে তেতিয়া মই ঘৰতে থাকোঁ বা ৰাস্তাতে থাকোঁ য'তে নাথাকোঁ সেইটো আমি বাধ্য আমি দিনটোতো মই চাকৰি অফিচতে যায় এইটো গোটেই দিনটো আপোনাৰ 24/7 সেই হিচাপে মই ক'ব নোৱাৰোঁ একচুৱেলি মোৰ অফিচ টাইম কেইটাৰ পৰা কেইটা তাৰ উপৰিও ধৰক ঘৰৰ কথা আছে সংসাৰ আছে তেখেতসকলকো সময় দিব লাগে বা বস্তু যোগান ধৰিব লাগে যেতিয়া বাকী কৰ্মচাৰীসকলে চাগে ৰেষ্ট লয় তেতিয়া মোৰ এই সাধনা আৰম্ভ হয় অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ধুবুৰী।